सकल जनकी कामं प्रवेशं उर्मिला संगता चिन्तयन्ति रामचन्द्र तरनोरु शिरनना তোমার মধুর সপোন পুৰীতে শৰীৰ শিহৰে ভনি বাইদেউ নয়নৰ লোতক নিগৰে আনন্দত বাইদেউ আনন্দত উমৰি হিন্দুল পৰিলে মনত মোৰ সেই সপোন পুৰী পশ্চিম দিশৰ বিজুলীৰ একা বেকা লাজুকী নাচোন তাৰ পূবতে আকৌ উজ্জ্বল সাজৰ ৰামধেনুৰ ভৱধাৰী মদনৰ কটাক্ষ দৰ্শন দুয়োৰে মাজত যেন বুঢ়ী জোনবায়ে মৰণৰ মৰ পীৰা পাৰি মাৰিছে মিচিকি হাঁহি পুত্ৰৰে বধূৰে সৈতে শুনি পবিত্ৰ আলাপ আৰম্ভণিতে বিৱৰণী ঢালিছে মাধুৰী তাৰ পাছে বাইদেউ এনেতে ভনী বাইদেউ আশ্ৰমৰ ঋষি কন্যা হ'ব যেন মোক আদৰি সাদৰি শিৰত দিছে সি ফুল ৰাখি ৰাখি শেৱালি নেৱালি মালতী কলিৰে ভৰা চন্দনৰ দলহৰা নোৱাৰো বুজাব উৰ্মি বাইদেউ সেই সপোনৰ আত্মাই গৰি থকা ডাল্লাই ফুল লগা শুনাবই ছবি সৌন্দৰ্য বাইদেউ শুভ হওক স্বপ্ন তোমাৰ বাৰু কলানে প্ৰথমে
অযোধ্যানাথক কোৱা হ'ল ভনী বাইদেউ কোৱা হ'ল সেই স্বপ্ন দেখিবৰে পৰা চকুত উপচি থকা ৰেণু পখালি পানীৰে পৰা নাই গোচাবতী লগো বুজিছো কথাটো অতীতৰ পূৰ্ণ স্মৃতিয়ে ভুমুকি মাৰিছেহি আহি মাজে মাজে অন্তৰাজ্যত বাইদেউ সাৰ্থক কৰিলা তুমি ৰমণী জনম চতুৰ্দশ সুদীৰ্ঘ বছৰ বনে বনে ঘূৰি বনৰাণীৰ দৰে কত শুনালা শ্যামৰণ তৰু পল্লৱৰ মৃদু আচলত কমলৰ অমল বদন কুমুদৰ চঞ্চল লয়ন দুয়োকে আগত ৰাখি উখাই সন্ধ্যাই কত যে কৰিলো আলাপ কত বসন্তৰ সুৰভি পৱন কত শৰতৰ নিৰ্মল গগন কত হেমন্তৰ হেমাভৰণ বাইদেউ পিঞ্জৰাৰ পক্ষী আমি সেই সুখৰ ধাৰণাও নহয় সম্ভৱ বাইদেউ নহয় সম্ভৱ উৰ্মি বাইদেউ পখুৰ কামান্ধ দৃষ্টি বেৰিংগ চক্ষুৰে দহটা শিৰ আছিল এখন কান্ধত আৰু বাইদেউ আৰু কি বিশেষত্ব ভনী নহয় বাইদেউ বীৰত্ব পখুত্তমী হলাই বিধাতাই গঢ়াহে ভীষণ মূৰ্তিৰ প্ৰতিকৃতি এটি চাবলৈ ভনীটিৰ অনুৰোধ কিদৰে কৰিম উপেক্ষা কিন্তু উৰ্মি বাইদেউ মোৰো আছে নামমাত্ৰ এটি অনুৰোধ নহয় বাইদেউ কোৱা আজ্ঞা বুলি সীমাবদ্ধ শব্দৰ ভৰাণ মোৰ যেনেভাৱে ল'ব খোজা তেনেভাৱেই ল'ব পাৰা তুমি কিন্তু মনত ৰাখিবা বাইদেউ ৰাৱণৰ সেই ভীষণ প্ৰতিচ্ছবি দেখি নোৱাৰিবা হ'ব কিন্তু তুমি ভয়ত কাতৰ উৰ্মিলা বাইদেউ এয়া ৰাৱণৰ দক্ষু শিৰ বাইদেউ আৰু এয়া চোৱা পৰ্বত সদৃশ হিংসাৰ শোণিতেৰে পৰা কৰিটা হাত বাইদেউ নালাগে আঁকিব নোৱাৰো চাব ৰাজ্য কৰে ভীষণ প্ৰতিচ্ছবি বাইদেউ মোক কোমল কঁপিব লাগিছে তুমি থাকা বাইদেউ আহিব এতিয়া তুমি থাকা বাইদেউ তুমি থাকা উৰ্মিলা নেত্ৰিতা মধ্যিলিনী নয়নৰ কোণে কোণে পতাই মণিয়ে পৰসাই নিত্য দেৱী বোলনি কোমল কি কাৰ প্ৰতিকৃতি আঁকি আলফুলে শুলে সীতানত
যাৰ নৰকীয় আচৰণে জানকীৰ শুক্ৰবি ঢাকিলে ভাল, তথাপিও সেই ৰাৱণৰে নহয় নহয়, চিত্ৰৰ কাষতে লিখা আছে ভনীতিৰ অনুৰোধ ৰাখি। হোৱা শ্ৰীৰামৰ দুখ সহস্ৰৰী, সুখৰ সংগিনী, বিনুৰণী অনলৰ কমল দুপাহি মুদি, শুই লোৱা অযোধ্যাৰ কণ্টক শয্যাত। জানকী জানকী স্বামী গুৰুমন, ক্ষমা কৰা প্ৰিয়ে, ৰাৱণাৰে অযোধ্যা ৰঞ্জন। ক্ষমা অপৰাধ প্ৰভু। কিয় জানো হঠাৎ আহি তন্দাই ঢাকিলে নয়ন। অপৰাধ তোমাৰ নহয় প্ৰিয়ে, অপৰাধ মোৰ। অন্তঃসত্ত্বা অৱস্থাত নিশা জাগৰণ হিতকৰ নহয় নাৰী। তথাপিও জানি বুজি আচৰিলে অপৰাধ নিজেই কিয় ইচ্ছা কৰি। স্বামী ৰাজপুত্যই কয়, গৰ্ভৱতী অৱস্থাত জননীৰ থাকে যদি অপূৰ্ণ বাসনা, ইয়াৰ ফল অমংগল হয় ভৱিষ্যতৰ পুত্ৰ কন্যালৈ। সেই গুণে কৰি আহিছোঁ সিদিনা তোমাৰ মুখেৰে শুনা সপোন কৰি কালিলৈ প্ৰভাততেই পঠিয়াব খুজিছোঁ তোমাক বাল্মীকিৰ পুণ্যশ্ৰমলৈ। তোমাৰ সন্মতি পালে পুণ্যতনু পুত্ৰ তুল্য দেহৰ তোমাৰ সংগী হ'ব এই ক'ব যাত্ৰা পথত। স্বামী, আপোনাৰ ইচ্ছাৰ বিৰুদ্ধে নঘটে একো জানকীৰ জীৱনত। প্ৰিয়ে, বৈৰী হৈ মহামতী ৰাৱণে শিকালে খন্তেকৰ বিলম্বই শুভ কাৰ্যত বহু গুণেই নষ্ট কৰে। সেই গুণে কৰি আয়োজন বিচাৰিছোঁ সন্মতি তোমাৰ। স্বামী, বিশেষ সন্মতিৰ কোনো নাই প্ৰয়োজন। মাত্ৰ ঋষি কন্যা হ'বৰ বাবে নিব খোজো অলংকাৰ কিছু আভৰণ। উত্তম প্ৰিয়ে, আৰু মই কৰিম জগত ব্যৱস্থা। এতিয়া বোলা ভোজনৰ কৰোঁ আয়োজন। বলক প্ৰভু বলক।